হেল্ল' এভৰিৱান, মোৰ এইটো মিনি ব্লগ দুদিনমানৰ আগৰে হয়। সেইদিনা ডিব্ৰুগড়ৰ পৰা আহি আছিলোঁ খোৱাঙৰ ওচৰতে ৰৈ এই যে ৰঙালাও বজাৰখন, তাতে ৰৈ অলপ বজাৰ কৰিলোঁ, চব্জি বজাৰ। তাৰপাছতে মন ভৰিত সোমাই ঘৰলৈ আহিলোঁ আৰু লাই শাক দি মাংস ভাজি খাবলৈ ইমান মন গৈ আছিলে। সেই ভবামতে কাম গৈ লাই শাক ছিঙি আনিলোঁ। তাৰপাছত একেবাৰে চিম্পুলকৈ মাংস বনালোঁ, একো মা মছলা ইউজ কৰা নাই। আৰু এনেকৈ যেতিয়া মাংস ভাজি বনাওঁ দাইল নহ'লেও হৈ যায়। আৰু আজি আমাৰ ঘৰলৈ আলহী আহিছে, মানে আলহী আহি পাব লাগিছিলে সন্ধিয়া 5টা-6টামান বজাতে, কিন্তু আহি পাইছে ৰাতি 12 বজাত। কিয় দেৰি হ'ল সেয়া পাছত কেতিয়াবা ক'ম দিয়ক। আৰু আলহী কোন দেখি গম পাইছেনে? মই যেতিয়াই কেম্পাছত থাকোঁ, মানে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা যদি মই প্ৰফেচাৰ্ছ কলনীৰ ফালে যোৱা মিনি ব্লগ দিওঁ, তাত পাখিক দেখে আপোনালোকে। আজি সেই মেমহঁত আহিছিলে আমাৰ ঘৰলৈ আৰু পাছদিনা শুই উঠি আমি অকণমান শিৱসাগৰ ফুৰি আৰু একদম শেষত গ'লোঁ অগ্নিনাভ মন্দিৰলৈ।